ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাই আছোঁ। তেওঁ কৈছে যে ৰাইজ ওলাই আহিছে। পাঁচটা বছৰ আগন্তুক সময়কে ৰাইজে আশীৰ্বাদ কৰক। নগাঁৱৰ কাৰণে নতুন পৰিকল্পনা, নতুন চিন্তা, ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। ৰাজেন গোহাঁই মন্তব্য কৰিছে যে এইবাৰ পৰিৱৰ্তন হ'ব, নগাপটলৰ যিটো সমষ্টি, সমষ্টিটো মিত্ৰজোঁটক কংগ্ৰেছ মিত্ৰজোঁটৰ এবাৰ লাভ কৰিব। সেইটো ৰাজেন গোহাঁইৰ কথা। ৰাজেন গোহাঁইতো তেওঁ নিজে জিকি আহক, আমি শুভেচ্ছা জনাইছো। বাকীবোৰ তেওঁ পিছত দেখা যাব। আজিৰ দিনটোত নগাপটলৰ সমষ্টিবাসীলৈ কি আহ্বান জনাব? আৰু প্ৰথম আহ্বানটো হৈছে এইটো যে ভোটৰ দিন, সকলো ৰাইজে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। দ্বিতীয়তে আশীৰ্বাদ কৰক যাতে নতুন পৰিকল্পনা, নতুন চিন্তাৰে নগাঁওখন আৰু আগুৱাই নিব পাৰোঁ। কিমান ভোট এইবাৰ লাভ কৰিব? বিজেপিয়ে কিমান আসন লাভ কৰিব? বিজেপি আসনটো আচলতে এতিয়া নিৰ্বাচন চলি আছে, এই মুহূৰ্তত কৰাটো ঠিক নহ'ব, কিন্তু আশা কৰাটো ভাল। পৰিয়াল